মৈৰাবাৰীত অবাধে চলিছে কাবাৰী দোকান। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত এনেদৰে গঢ়ি উঠিছে ডাঙৰ ডাঙৰ কাবাৰী দোকান, য'ত ডাঙৰ ডাঙৰ বাহন নিমিষতে কাটি আৱৰ্জনাৰ ৰূপ দিয়া হয়। কোনো বৈধ লাইচেন্স বা দ্বিতীয়ৰ পাৰ্মিশ্যন অবিহনে কাটি পেলোৱা হৈছে ডাঙৰ ডাঙৰ চাৰিচকীয়া দুচকীয়া বাহনবোৰৰ লগতে বিভিন্ন সা সামগ্ৰী। আজি একাংশ স্থানীয় সাংবাদিক দোকানখনত উপস্থিত হোৱাত দোকানখনৰ স্বত্বাধিকাৰীয়ে জনায় যে তেওঁৰ গাড়ী কটাৰ নাই কোনো বৈধ নথিপত্ৰ। ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আপনি ডিটিওর পারমিশন লৈছে নেকি? আপনি যে কৈছে ডিটিওর পারমিশন ক'ত দেখা? এটো গাড়ী কাগজ আছে, গাড়ীৰ কাগজ পাতি আছে। ডিটিওর পারমিশন দেখা। গাড়ীখন যে এওৰ বুলি আপুনি কেনেকৈ জানিলে? এওৰ হয় এইটো না তাৰ ফটো থাকিলে হ'ব। লটাৰী হে কৰিছে, লটাৰী ভ্যালু আছে না? লটাৰী কাগজ পাতি আনি কৰি আছে। আৰসি ব্লক আছে এটো যে আপুনি যে গাড়ীখন কাটি আছে ডিটিওর পারমিশন লৈছে? মৰিগাঁও দ্বিতীয় পাৰমিশ্যন লৈছে। দ্বিতীয় এইটো বনাব দিছে। বনাব তেনেকৈ দিছে। নহয়, আপুনি গাড়ীখন যে চুৰৰ যদি হয়, বনাব দিছো। এইটো গাড়ীখন যে চুৰি হোৱা বুলি যদি হয় জানো। তেনেহলে আপুনি কেনেকৈ কাটি আছে? না এইটো কাগজ পাতি, এইটো কাগজ গোটেই কেইটা আছে। গাড়ীৰ পাৰমিশন আছে, এইটো গাড়ীৰ কাগজ আছে। নাই চৰকাৰী নটাৰী এই কৰি আছে। নটাৰী একো কাম নাই। এটা গাড়ীখনত ফাইনান্স আছে না কি আছে, আপুনি জানে? ফাইনান্স দেখি আনিছো। কেনেকৈ নটাৰী একদম গাড়ীখন আনাৰ পিছত মৰিগাঁও দ্বিতীয় পাৰমিশ্যন দিব লাগিব আপোনাৰ গাড়ীখন কাটিবৰ কাৰণে। এতিয়া দ্বিতীয় পাৰমিশ্যন দিছে নেকি? গাড়ীখন ইমান মস্ত গাড়ীখন আপুনি কাটিছে। না দাদা এইটো কাগজ পাতি আনি আছে। কাগজ পাতি তো গোটেই কেইটা আনিছে। ফোন মাৰক। দ্বিতীয় আপোনাৰ পারমিশন দিছে নেকি? দ্বিতীয়টো পাৰমিশ্যন কাটিবৰ কাৰণে পারমিশন আপোনাৰ ডেম্পৰ লাইচেন্স আছে। আপুনি গাড়ী কিনিছে ঠিক আছে, আপুনি কাটিবৰ কাৰণে পারমিশন লৈছে নেকি? না সেইটো এ কৰা আছে। কি কৰা আছে? বলে এ লাইসেন্স আছে, কি লাইচেন্স? ট্ৰেড লাইসেন্স আছে। ট্ৰেড লাইসেন্স স্পন্সৰ পৰা সবে পায়। আপুনি দ্বিতীয় পারমিশন লৈছে? হেতু কক দ্বিতীয় পারমিশন লৈছে? নহয় নোৱাকে কেনে কাটি আছে? ডেম্পৰ জেম যে খুলিছে পাৰমিশ্যন দিছে, গভৰ্ণমেণ্টৰ পাৰমিশ্যন আছে, ডিসি পাৰমিশ্যন আছে। ডেম্পৰ এ কৰাই আছে। স্যার ডিসি পারমিশন দেখা। না ডিসিৰ পারমিশন নাই। একো কাগজ নোহোৱাকে আপুনি পঞ্চায়তৰ এখন কাগজ লৈ পেলাই ইমান মস্ত মস্ত গাড়ী কাটি আছে, ইমান ডাঙৰ ডাঙৰ গাড়ী। কাৱাৰী খুলিছে, কাৱাৰী পারমিশন দেখাওকচোন আগতে। ট্ৰেড লাইসেন্সটো নহব, গভৰ্ণমেণ্টৰ কাগজ দেখাওকচোন। ট্ৰেড লাইসেন্সৰ পঞ্চায়তৰ পৰা এইটো আপুনি কাম নাই। কাৱাৰী পারমিশনৰ কাগজ দেখুৱাওক। ইয়াত কি আৰম্ভ কৰিছে আপুনি? এইটো কাগজ নোহোৱাকে চৰকাৰী কোনো কাগজ নোহোৱাকে কি আৰম্ভ কৰিছে? ইমান মস্ত মস্ত নটাৰী পাস কৰি আনিছে। নটাৰী কথা আহে নাই। আপুনি আপুনি দ্বিতীয় পারমিশনৰ কাটি আছে। আপোনাৰ গিৰেজৰ কাগজ দেখাওক। গিৰেজ যে আপুনি যে খুলিছে, গিৰেজৰ পারমিশন বিলাক দেখাওক, কাগজবিলাক দেখাওক, চৰকাৰী কাগজবিলাক দেখাওক। কি নাম আপোনাৰ? ফাৰুক। কি ফাৰুক? কি ফাৰুক? ফাৰুক আহমেদ। ক'ত ঘৰ আপোনাৰ? ইয়াত লোচনাগুৰি। কেই নম্বৰ ৱাৰ্ড? 4 নম্বৰ। দ্বিতীয় পারমিশ্যন দিব লাগিব আপোনাক, কাবাৰী পারমিশ্যন লাগিব, লাইচেন্স লাগিব। ইমান মস্ত মস্ত গাড়ী, এতিয়া চুৰি গাড়ী নে? নহয় দাদা এইবিলাক যে আনিছো, এইটো লাইসেন্স আনিছে। এই কাগজটো কথা নাই, আপোনাৰ কোনো পারমিশন নাই। এই কাগজটো যে তেওঁ আপুনি কেনেকৈ জাষ্টিফাই কৰিলে, কেনেকৈ জানিলে? না ইয়াত এইটো থাকিলে আপুনি বেলেগেও আনিব পাৰে। গাড়ীত বেলেগ হ'ব পাৰে, আপুনি বেলেগ গাড়ী দেখাই আছে। নহয় ইয়াৰ নম্বৰ প্লেট আছে। নম্বৰ প্লেট আপুনি বেলেগ বনাই লৈছে। ৰাণা ফালে এটা গাড়ী যে কাটি আছে, মালিকে জানে, আপুনি কৰ্মচাৰী। ইয়াত গাড়ীৰ পিছত গাড়ী কাটি আছে, কিন্তু চোৰাং গাড়ী ইয়াত সৰবৰাহ হয় নেকি? চোৰৰ গাড়ী আছে নেকি আপোনালোকে পাইছে? আপোনাৰ পাৰ্মিশ্যন নলৈ কেনেকৈ কাটি আছে? সেইটো কওক আপুনি। আপুনি যদি সেইটো পিছত চোৰাং গাড়ী নেকি, আপুনি পাৰ্মিশ্যনৰ বিষয়ে কিয় নাজানে? আপুনি সেইটোও জানে, এইটো নাজানে কিয়? চোৰৰ গাড়ী নাই, কাগজ পাতি আছে, সেইটো মই জানো। কাগজটো দেখাওকচোন। কিনি আনিছে বুলি গম পাইছোঁ। আৰু দ্বিতীয় এনঅ'চিটো ক'ত দেখাওকচোন? মালিক আহিল দুটা ধৰক। মালিক আহিল। ইমান গাড়ী কাটি আছে, গুৱাহাটীতো কাটিব নোৱাৰে আজিকালি। মালিক আহি আছে, কিন্তু মালিক আহিলে পিছত আপোনাৰ এইবিলাক গাড়ী ক'ৰ পৰা নিছে? গাড়ী ক'ৰ পৰা নিছে? গাড়ী মই ভালকৈ নাজানো। আপুনি নাজানে? কাগজ পাতি আছে, সেইকাৰণে মই কৈছোঁ। মৈৰাবাৰীৰ পৰা সাজিৰুল ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।